নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটি চাঞ্চল্যকৰ খবৰ এক ভয়ংকৰ আৰু শিহৰণকাৰী হত্যাকাণ্ডই কঁপাইছে চিপাঝাৰ দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰিলে তিনিজন লোকক নাৰিকলি মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড নিহত তিনিজন লোক একেটা পৰিয়ালৰ দুৰ্বৃত্তই হত্যা কৰে পৰিয়ালটোৰ মুৰব্বী দীপক নাথ পত্নী প্ৰতিমা নাথ আৰু পুত্ৰ ধৃতিৰাজ নাথক মৃত ধৃতিৰাজ নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল নাৰিকলি মন্দিৰৰ সমীপতে ঘৰ পৰিয়ালটোৰ কোঠাৰ মজিয়াত উদ্ধাৰ পত্নী আৰু পুত্ৰৰ মৃতদেহ আৰু চোতালত উদ্ধাৰ হয় দীপক নাথৰ মৃতদেহ আৰক্ষীয়ে তিনিওৰে মৃতদেহ উদ্ধাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত এক লোমহৰ্ষক হত্যাকাণ্ড একেটা পৰিয়ালৰে তিনিজনক নৃশংসভাৱে ঘপিয়াই হত্যা কৰে দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰি মৃতদেহ পেলাই থৈ গ'ল ঘৰৰ মজিয়াত ঘৰৰ চোতালত নাৰিকলি মন্দিৰৰ সমীপত সংঘটিত হ'ল এই ভয়ংকৰ হত্যাকাণ্ড নিহত তিনিজনক একেটা পৰিয়ালৰ দুৰ্বৃত্তই হত্যা কৰে পৰিয়ালটোৰ মুৰব্বী দীপক নাথ পত্নী প্ৰতিমা নাথ পুত্ৰ ধৃতিৰাজ নাথক মৃত ধৃতিৰাজ নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল নাৰিকলি মন্দিৰৰ সমীপতে ঘৰ পৰিয়ালটোৰ কোঠাৰ মজিয়াত উদ্ধাৰ হয় পত্নী আৰু পুত্ৰৰ মৃতদেহ আৰু চোতালত উদ্ধাৰ হয় দীপক নাথৰ মৃতদেহ আৰক্ষীয়ে তিনিওৰে মৃতদেহ উদ্ধাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত কোনে কিয় হত্যা কৰিলে এই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে এই ৰহস্য ভেদ কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে এয়া সপ্তম শ্ৰেণীৰ ধৃতিৰাজক দাৰে ঘপিয়াই হত্যা কৰে লগতে এয়া পৰিয়ালটোৰ মুৰব্বী দীপক নাথক দাৰে ঘপিয়াই হত্যা কৰে আৰু প্ৰতিমা নাথ নামৰ এইগৰাকী মহিলাক দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰে এইটো হত্যাকাণ্ড নে কি অন্তৰালত কি আছে আমি ঠিক নাজানো আমি যিখিনি কওঁ বা আমি যিখিনি জানো ঠিক তেনেধৰণৰ সন্দেহজনক বা কোনো ধৰণৰ সেই 2 নম্বৰী চক্ৰৰ লগত সেনেকুৱা আমি ধৰণৰ এজন ভাল সৰবৰাহী মানুহ বুলি আমি জানো কিন্তু কেনেদৰে কি অন্তৰালত কি কথা হৈ গ'ল এইটো আচলতে আমিও সন্দিহান তেখেতসকলৰ ভতিজাটো মানে আমাৰ ওচৰতে আছিলে থকা তাৰপিছত তেখেতে ক'লে যে ঘৰত কিবা এটা হৈছে আহি দেখিছোঁ মৃতদেহটো ইয়াত পৰি আছে দুজন ভিতৰত পৰি আছে সেইখিনিয়ে তিনিজন ঢুকাইছে এওঁৰ নাম দীপক নাথ তাৰপিছত ল'ৰাজন পঢ়ি আছিল চিপাঝাৰ হায়াৰ ছেকেণ্ডাৰীত তাৰপিছত মাক ঢুকাইছে সেইখিনিয়ে দেখিছোঁ আৰু পুত্ৰ তেখেত মণ্ডল হয় তেখেত কমলপুৰত কৰিছিলে এতিয়া তিনিজনক কাটিছে তিনিজন ডেড হৈছে মানে ভিতৰত দুজন এজন বাহিৰত তিনিজনে 2 বজাতে ফোন কৰিলোঁ মানে বৌৰ তাত কানেকশ্যন কৰিছোঁ মানে 3বাৰমান ফোন কৰিলোঁ আৰু মানে ককাইদেউ হয় আমাক ঘৰৰ পৰা কিবা চব্জি গাখীৰ এনেকৈ দিয়া যায় তেওঁলোকক মানে ঘৰুৱা বস্তু আৰু ইয়াতে দি পঠাওঁ এওঁলোকে খাওক বুলি তাৰপিছত বাতৰুৱাক পালে বাতৰুৱাক দিওঁ নিদিলে নিজে সময় পালে লৈ আহোঁ আমি সেইখিনি তাৰপিছত দুপৰীয়া ফোন কৰি পেলাই ভাবিলোঁ বৌ কিবা কানি কাপোৰ ধুই আছে বাবুটো স্কুলত যায় ককাইদেউ অফিচত যায় গতিকে মই ভাবিলোঁ মাইকী মানুহ কিবা কামত ব্যস্ত হৈ আছে গতিকে এতিয়া আৰু যোগাযোগ নকৰোঁ মাহঁতে ক'লে সন্ধিয়াকৈ লৈ যাবি দে নামঘৰত কিবা এখন আমাৰ ৰাজহুৱা নামঘৰত কিবা অনুষ্ঠান এটা আছিলে এই অনুষ্ঠানৰ পৰা কিবা অলপ প্ৰসাদ আনিছে আৰু অলপ গাখীৰ লৈ মই তেনেকৈ আহিছোঁ সন্ধিয়া মই আমাৰ ঘৰুৱা কাম বনত ব্যস্ত থাকোঁ গধূলি মই গোহালি গৰু বান্ধিলোঁ গৰু বান্ধি উঠি পেলাই ভাবিলোঁ চকতো যাম গাখীৰখিনিও লৈ যাম বহুতক দি থৈ যাম এনেকুৱা আৰু তাৰপিছত গাখীৰখিনি আৰু প্ৰসাদখিনি লৈ আহি মই ইয়াতে 3-4বাৰ বাইকৰ পৰা হৰণ দিলোঁ 4বাৰমান মাতাৰ পিছত মানে কোনো তেওঁলোকৰ সাহস নাপায় মই গেটৰ ওপৰে পাৰ হৈ আহিছোঁ গেটটোৰ ওপৰত পাৰ হৈ আহি এই প্ৰথম দেখিছোঁ যে ককাইদেউ ইয়াতে মানে মৃত অৱস্থাত পৰি আছে বাহিৰত আৰু গেটটোত ভিতৰৰ পৰা তলা লগাই আছে আৰু নেক্সট দ্বিতীয়বাৰ মই ভিতৰত গৈছোঁ ভিতৰত যাই দেখিছোঁ বৌ সেনেকৈ মৃত অৱস্থাত পৰি আছে আৰু বাবু সেনেকৈ মৃত অৱস্থাত পৰি আছে আঘাত হৈ আছে মানে হয় মূৰত আঘাত হৈছে তেওঁলোকক দাৰে ঘপিয়াইছে নিশ্চয় চকা অস্ত্ৰৰে ঘপিয়াইছে আৰু দেখিছোঁ হয় ককাইদেউক দেখিছোঁ মৃত অৱস্থাত নাই একো আঘাতৰ চিন তেখেত মানে কি নাকে ৰাতি জ্বলাই আছে সেইখিনি আৰু ব্লাড হয় ৰক্তাক্ত অৱস্থা তেওঁ বকো 6 ঘৰত চাকৰিত চাকৰি কৰে হয় ৰেগুলাৰ অহা যোৱা কৰে হয় এতিয়া এইটো সন্দেহটো এতিয়া নিজে কৰিলে নে আনে মানে কিবা কৰিছে এইটো আমি এতিয়া ক'ব নোৱাৰিম এটা তদন্তৰ আৰক্ষী মহোদয় আহিছে সেইটোতো আৰু সৰু সুৰা ঘৰুৱা চলি থাকে কিন্তু এনেকুৱাতো আমি কোনোদিনে পোৱা নাই সেইটো কথা চিচিটিভি বেয়া হৈ আছে কেনেকৈ পোহৰলৈ আহিল চিপাঝাৰৰ এই ভয়ংকৰ ঘটনা ভিতৰৰ পৰা লগোৱা আছিল ঘৰৰ চৌহদৰ গেটৰ তলা
বৃহস্পতিবাৰে নামঘৰৰ অনুষ্ঠানলৈ যোৱা নাছিল পৰিয়ালটো অনুষ্ঠানলৈ নোযোৱাৰ বাবে আত্মীয়ই লৈ আহিছিল প্ৰসাদ আৰু তেতিয়াই পোহৰলৈ আহিল এই সমগ্ৰ ঘটনাটো অঞ্চলটোলৈ নতুনকৈ আহি বসবাস কৰিছিল পৰিয়ালটোৱে বকুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আছিল দীপক নাথ এই মুহূৰ্তত চিপাঝাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ এই লোমহৰ্ষক হত্যাকাণ্ড ৰহস্য কি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত কেনেধৰণৰ তথ্য পোহৰলৈ আহিছে সবিশেষ এই মুহূৰ্তত কি তথ্য আপুনি লাভ কৰিছে জয়ন্ত নিশ্চয় ঘটনা খুবেই লোমহৰ্ষক ঘটনা খুবেই বৰ্বৰ কাৰণ এটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰে যেতিয়া নিথৰ দেহ ঘৰটোৰ চৌহদৰ ভিতৰতে পৰি থাকিব তেতিয়া এই ঘটনাক কোনো এজন লোকেই সহজভাৱে মানি নল'ব ইতিমধ্যে আৰক্ষীয়ে গোটেই ঘটনাৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে কিন্তু ঘটনাটো প্ৰকৃততে কিমান সময়ত সংঘটিত হৈছিল এই বিষয়টো কিন্তু এই মুহূৰ্ততো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কাৰণ অঞ্জনে দেখুৱাব মই এই মুহূৰ্তত এই যিটো প্ৰসাদতম এটা অট্টালিকা এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই অট্টালিকাটো দেখিয়ে হয়তো এই যিটো অঞ্চল মই দেখিছোঁ খুব এটা ধনী মানুহৰ তালিকাৰ ভিতৰত এই লোকজনৰো হয়তো নাম সন্নিৱিষ্ট আছিলে আৰু বাহিৰৰ পৰা যদি লক্ষ্য কৰোঁ এই গেটখনৰ ঠিক 5 ফুট বা 5.5 ফুটৰ দৈৰ্ঘ্যৰ এই গেটখনৰ পৰা দেখা নোপোৱা এটা পৰিৱেশ কিন্তু ওপৰৰ পৰা সাধাৰণ মানুহ এজনে এই ঘৰটোলৈ চকু দিলেই কিন্তু সকলো তথ্য বা ছবিখন স্পষ্ট হৈ পৰে কিন্তু সন্ধিয়া 5 বজালৈ এই ধৰণৰ ঘৰত এটা ঘটনা সংঘটিত হ'ল 5 বজাত ইয়াৰ স্থানীয় লোকে গম পালে তাৰ হয়তো কাৰণত থাকিব পাৰে যে হয় ঘৰখনলৈ কোনোবা এজনে দৃষ্টি নিবদ্ধ কৰিছিল কাৰণ ঘৰৰ মূল এই চোতালখনতে অঞ্জনে যদি দেখুৱায় এই চোতালখনত আমি এই মুহূৰ্ততে দেখিবলৈ পাইছোঁ তেজৰ চেকুৰা পৰি আছে আৰু তাতে দীপক নাথৰ মৃতদেহ পৰি আছিলে অৰ্থাৎ মৃতদেহৰ পিছপিনে আঘাতৰ চিন এই মুহূৰ্তত স্পষ্ট কৰিছে আৰক্ষীয়ে নাকেৰে মুখৰ ফালৰ পৰা অৰ্থাৎ মুখমণ্ডলৰ পৰা তেজ ওলাই থকাৰ দৃশ্য এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ কিন্তু এই যিটো নতুনকৈ নিৰ্মাণ অৱস্থাত থকা অট্টালিকা এই অট্টালিকাৰ গ্ৰাউণ্ড ফ্ল'ৰত থকা যিখন দুৱাৰ আমি দেখুৱাম এই দুৱাৰখনৰ ভিতৰ ভাগত সোমাই অৰ্থাৎ প্ৰথমে ড্ৰয়িং ৰুম আৰু তাৰ ভিতৰতে তেওঁলোকৰ যিটো বেডৰুম বুলি কোৱা হয় বেডৰুমতেই মাটিত শুই থকা অৱস্থাতে সেই দুটা মৃতদেহ উদ্ধাৰ হৈছিল যি সপ্তম শ্ৰেণীৰ ছাত্ৰী ধৃতিৰাজ নাথ আৰু মাতৃ প্ৰতিমা নাথ সেই দুয়োগৰাকীৰ আমি দেখিছোঁ তেওঁলোকৰ মূৰত আৰু ডিঙিত উপৰ্যুপৰি আক্ৰমণ কৰা হৈছিল আৰু চোকা অস্ত্ৰ কাৰণ ঘৰৰ ভিতৰতেই এখন এই যিটো খুকুৰি জাতীয় যিখন চোকা অস্ত্ৰ সেই অস্ত্ৰৰেই যিটো নাল সদৃশ যিটা ঢাকি ৰখা যিটো এটা কভাৰ থাকে সেই কভাৰটো আৰক্ষীয়ে ভিতৰত উদ্ধাৰ কৰিছে কিন্তু এই মুহূৰ্তলৈকে সেই চোকা অস্ত্ৰখন কিন্তু দৰং আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই চিপাঝাৰ আৰক্ষীয়ে গোটেই ঘটনাটো খুব সন্মুখৰ পৰা গৈ তেওঁলোকে তদন্তৰ তেওঁলোকৰ যি দিশ তেওঁলোকে আৰম্ভ কৰিছে মৃতদেহ এই মুহূৰ্তত মঙলদৈৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে কিন্তু সঠিক তদন্তৰ বাবে হয়তো মৃতদেহ গুৱাহাটীৰ GMCHৰ মৰ্গলৈ প্ৰেৰণ কৰাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে কাৰণ ফৰেনচিকৰ কথাটো আহি পৰিব বহু ধৰণে এই এংগেলটো মটিভটো তেওঁলোকে বিচাৰিবলৈ চেষ্টা কৰিছে কোৱা হৈছে যে দীপক নাথে নিজৰ পত্নী পুত্ৰক ভিতৰত হত্যা কৰি আহি বিপান কৰি তেওঁ বাহিৰত পৰি ৰৈছিল এই ধৰণৰ এটা এংগল আহিছে নতুনকৈ গোটেই দিশটোত তাৰ কথাক লৈ যদি আন এটা কথা আমি উল্লেখ কৰোঁ কাৰণ পিন্ধনত আমি দেখিছোঁ এটা শাৰ্ট তলত জিন্স পেণ্ট আৰু ভৰিত কোনো জোতা বা চেণ্ডেল নাছিলে আৰু ভিতৰত যি দুটা মৃতদেহ সেই মৃতদেহ দুটা আমি নৰ্মেলতে কোনো লোকে কোঠাত যেতিয়া শুই থাকে তেনেকুৱা ধৰণৰ পৰিৱেশতে আমি ধৃতিৰাজ আৰু প্ৰতিমাক দেখিবলৈ সক্ষম হৈছিলোঁ গতিকে দুয়োখন ছবি সম্পূৰ্ণ পৃথক আৰু এই যিখন মূল গেট আছিলে এই গেটখনৰ ভিতৰৰ ফালৰ পৰা লক হৈ আছিলে অৰ্থাৎ ভিতৰৰ পৰা বন্ধ হৈ থকা এখন গেটত ঘাতকে যদি ভিতৰত প্ৰৱেশ কৰি ভিতৰত লক কৰি পুনৰ বাহিৰলৈ ওলাই অহাৰ এটা প্লেনিং থাকিব লাগিব কিন্তু ভিতৰত ক'ব বিচাৰিছোঁ কোনো ডকাইতিৰ এংগেলটো এই মুহূৰ্তত আৰক্ষীয়ে বিচাৰি পোৱা নাই কাৰণ কোনোবা লোকক হত্যা কৰাৰ পিছত সেই ঘৰখনত গৈ ডকাইতিৰ যদি অৰ্থাৎ টাৰ্গেট থাকিলে তেতিয়াহ'লে নিশ্চয় ঘৰৰ ভিতৰৰ পৰা বহু মূল্যৱান সা সামগ্ৰী ডকাইতৰ দলে বা দুৰ্বৃত্ত বা ঘাতকে লৈ যাবলৈ সক্ষম হ'ল হয় কিন্তু মই কৈছোঁ এটা প্ৰসাদতম অট্টালিকা এজন মণ্ডল বকো ছয়গাঁৱৰ যিটো চক্ৰ বিষয় কাৰ্যালয় আছে তাত মণ্ডল হিচাপে তেওঁ যোৱা 1.5 বছৰ পূৰ্বে তেওঁ তাত গৈ কৰ্মনিয়োগ হৈছিল আৰু মই ক'ব বিচাৰিছোঁ প্ৰায় 15 বছৰ হৈছে পৰিয়ালৰ পৰা এলাগি হৈ এই দীপক নাথৰ পৰিয়ালটোৱে ইয়াত আহি নিজাকৈ তেওঁলোকে ঘৰ সম্পত্তি তেওঁলোকে কৰিবলৈ সক্ষম হৈছিলে কিন্তু ক'ব বিচাৰিছোঁ CCTVৰ কথাটো কাৰণ ইয়াত CCTV সংলগ্ন কৰা হৈছিল কাৰণ ইয়াত আমি দেখিবলৈ সক্ষম হৈছোঁ CCTVৰ সংযোগ আমি গোটেই ঘৰৰ আমি চৌপাশে দেখিবলৈ আমি যত্ন কৰিছোঁ ঘৰৰ বাহিৰত
মুহূৰ্ততে এখন ৱেগানাৰ অৰ্থাৎ এখন বাহনো এই মুহূৰ্তত পৰি ৰৈছে, যিখন বাহনেৰে হয়তো সেইগৰাকী দীপক নাথে প্ৰতিদিনে বকলৈ তেওঁ ওলাই যায়। হয়তো যোৱাকালি তেওঁ কাৰ্যালয়ত যিহেতু অনুপস্থিতি আছিল, গতিকে ঘটনাটো আমি নিশ্চয় বুধবাৰৰ নিশা বুলি এই মুহূৰ্তত আমি এটা সন্দেহ প্ৰকাশ কৰিব পাৰোঁ। কাৰণ বুধবাৰে যদি এই নিশাৰ ভাগত গোটেই ঘটনাটো সংঘটিত হৈছিল, তেতিয়াহ'লে এটা অনুমান কৰিব পাৰি যে শোৱাপাতিত দুজনৰ মৃতদেহ, ঠিক একেদৰে বাহিৰৰ ভাগত আন এজন লোকৰ মৃতদেহ, যিটো ঘৰৰ মুৰব্বী দীপক নাথৰ কথা কৈছোঁ, তেওঁক বাহিৰত তেওঁক উদ্ধাৰ কৰা হৈছে। আনফালেৰে তেওঁ যিহেতু বকত কাম কৰে, তেওঁৰ কৰ্মৰতৰ যদি আমি হিষ্ট্ৰীসমূহ যদি আমি ষ্টাডি কৰোঁ, আমি আৰক্ষীৰ পৰাও কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'ম। কাৰণ তাত কি ধৰণৰ তেওঁ মানসিকতাৰে তাত কাম কৰিছিল, কোনো শত্ৰু আছিল নেকি, আৰু সেই শত্ৰুপক্ষই এই ঘৰখনক টাৰ্গেট কৰিছিলে, তেওঁৰ পৰিয়ালক টাৰ্গেট কৰিছিলে। গতিকে ঘাতক এই মুহূৰ্ততো আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই যে এই ঘটনাটো প্ৰকৃততে কি। কাৰণ মোবাইল ফোন এটা এই মুহূৰ্তলৈকে নাইকিয়া হৈ আছে, সেয়া হৈছে দীপক নাথৰ যিটো মোবাইল ফোন, সেই মোবাইল ফোনটো এই মুহূৰ্তলৈকে নাই। পত্নীৰ মোবাইল ফোনটো শোৱাপাতিৰ গাৰুৰ তলত উদ্ধাৰ হৈছে, ভাইব্ৰেশ্যন মুডত আছিলে। কাৰণ বহুবাৰ ফোন কৰি আছিলে, ভিতৰত ভাইব্ৰেশ্যন মুডতে ফোনটো বাৰে বাৰে বাজি আছিলে, যাৰ বাবে পৰিয়ালে তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিল। আৰু অৱশেষত সন্ধিয়া তেওঁলোকৰ আত্মীয়ই যেতিয়া ভোগ প্ৰসাদ লৈ তেওঁলোকে এই ঘৰখনলৈ আহিছিলে, আহি তেওঁলোকে এই ঘৰৰ ওপৰেৰে, মই যি স্থানত এই মুহূৰ্তত উপস্থিত আছোঁ, এয়া 5 ফুট দৈৰ্ঘ্যৰ এখন দেৱাল, যি দেৱালৰ পৰা ওপৰৰ পৰা স্পষ্টভাৱে ঘৰখনৰ ভিতৰ ভাগটো নিৰীক্ষণ কৰিব পাৰি। আৰু এই চোতালতেই সেই দীপক নাথৰ মৃতদেহটো পৰি ৰৈছিল। আৰু ভিতৰত দৰ্জা খুলি যেতিয়া ঘৰৰ লোকে দেখিবলৈ সক্ষম হৈছিল যে শোৱাপাতিতে দুজন লোক ৰক্তাক্ত অৱস্থাত পৰি ৰৈছিলে, মূৰত তেওঁলোকে আঘাত পাইছিলে, ডিঙিত তেওঁলোকক আক্ৰমণ কৰা হৈছিলে। কিন্তু এই মুহূৰ্ততো ক'ব বিচাৰিছোঁ যে দীপক নাথৰ মোবাইল ফোনটো এই মুহূৰ্ততো আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। মোবাইল ফোনটো ছুইচ অফ হৈ আছে। মোবাইল ফোনটো ক'লৈ গ'ল? ভৰিত জোতা চেণ্ডেল পিন্ধন্ত অৱস্থাত দীপক নাথক আমি দেখিবলৈ সক্ষম হোৱা নাই। গতিকে ইয়াত একাংশ লোক আছে, আমি কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম। কাৰণ জানিছিল আপোনালোকে, চিনি পাইছিল পৰিয়ালটো? হয়, পাইছিলোঁ। ওচৰৰে আপোনালোক? ওচৰৰ, হয়। কি ভাবে? কিবা এটাতো আপোনালোকে সন্দেহ কৰিব, সন্দেহৰ কথাটো সুধিছোঁ। এতিয়াতো হত্যাকাণ্ড বুলিয়ে ক'ব লাগিব, যিহেতু বডিত মাক আৰু পুতেকৰ গোটেই মানে মূৰততো তেওঁলোকৰ দাৰ খাপৰে চিন আছে, গতিকে হত্যাকাণ্ড বুলিয়ে ক'ব লাগিব। পাইছিল আপুনি প্ৰতিমা নাথ দীপক নাথক ওচৰৰ পৰাই পাইছিল খুব? হয়, জীৱিত অৱস্থা পাইছিলোঁ। ল'ৰাটোতো ক্লাছ নাৰ্চাৰীৰ পৰা পাইছিলোঁ, মোৰ ল'ৰাৰ লগত একেলগে লৈ গৈছিলোঁ। প্ৰথম অৱস্থাত সি নাৰ্চাৰীৰ পৰা চিপাঝাৰ হেপিচাইল স্কুলতে পঢ়িছিল, ইংলিছ স্কুলত। আমাৰ ল'ৰাৰ লগত একে আছিল। কেতিয়াবা সি মানে এনেই ধেমালিতে 1 টকা 2 টকা খুজিছিলোঁ, কেতিয়াবা মাকে টিফিন দিয়াৰ উপৰিও সৰু ল'ৰা মানে বিচাৰিছিল, তেনেকাও মানে কৰিছিলোঁ। গতিকে সেইকাৰণে খুব দুখ পাইছোঁ ল'ৰাটোৰ কাৰণে। ক্লাছ 7 মানে আপুনি 7 বছৰ পাইছে এই পৰিয়ালটোক? হয়, ক্লাছ 7 এনেই 8 হ'ব লাগে এতিয়া। কিন্তু মানে স্কুলখন মানে সিয়াক এইবাৰ মানে কৰিলে, দিল্লী পাব্লিক স্কুল চাৰিআলিত, তালৈকে নিয়াৰ কাৰণে আকৌ 7তে মানে তাক এডমিশ্যন কৰাইছিল। এটাই ল'ৰা ঘৰত, পঢ়া শুনা খুব ভাল আছিল চাগে? ভাল আছিল বাৰু। কেনেকুৱা হাজবেণ্ড ৱাইফৰ মাজত অৰ্থাৎ দীপক প্ৰতিমাৰ মাজত সম্পৰ্কটো কেনেকুৱা আছিলে? খুব আপুনি ওচৰৰ পৰা পাইছিল, ধৰি লওক, মই জাষ্ট সুধিব বিচাৰোঁ। কিন্তু আমি জানো যে তেওঁলোক খুব কাজিয়া হৈছিলে, এনেকুৱা ধৰণৰ কথা ইয়ালৈ আহি মই শুনিছোঁ কথাটো। কেনেকুৱা কথাষাৰ, কিমান সত্য? আমি কিন্তু এদিনো শুনা নাই এই বিষয়ে, কিন্তু এদিনো জনা নাই। তেওঁ মানে দুখ সুখৰ কথা শ্বেয়াৰ কৰে, আমি গাৰ্জেন আছিলোঁ একেলগে যিহেতু, গতিকে এই বিষয়ে তেওঁলোকৰ আমি একো জানিব পৰা নাছিলোঁ। তাৰ পিছতো যদি কিবা আছিল নোকোৱাকে, সেই বিষয়ে আমি নাজানো আৰু। কিন্তু আমি জনাত এদিনো তেওঁ মানে অসুখী অনুভৱ নাই, ধুনীয়া এটা সুখী পৰিয়াল। আমি কেতিয়াবা মৰ্ণিং ৱাক কৰিব যাওঁতে, আজি 6 মাহমান কিন্তু বাদ দিছোঁ মৰ্ণিং ৱাক কৰিব, দেখা পাওঁ ৰাতিপুৱাই মানে তেওঁলোকে হোম থিয়েটাৰ লগাই, গীত চিট লগাই থৈ দিয়ে, ধুনীয়াকৈ একদম পানী চানী মাৰে, ধুনীয়া এটা সুখী পৰিয়াল। আমি দূৰৰ পৰা বা আমি বাহিৰৰ পৰা দেখিছোঁ যে তেওঁলোক একোটা সুখী পৰিয়াল বুলিয়েই ভাবিছোঁ। কিন্তু ক'ত কেনেকৈ কি হৈছে নাজানো। হয়তো তেওঁৰ কৰ্মজীৱনত কিবা যদি কোনোবা মানে আছে, এই বিষয়ে কিন্তু আমি নাজানো। মণ্ডল দীপক নাথ কেনেকৈ পাইছিলে আপুনি? মণ্ডল হিচাপে কেনেকৈ পাইছিলে? কৰ্মৰাজিৰ কথা আচলতে ঘৰ মোৰ ইয়াত একদম ওচৰত নহয়, গতিকে যোৱাকালিৰ পৰা মই ইয়াত আছোঁ। থাকি যিখিনি দেখিছোঁ সেইখিনিহে ক'ব পাৰিম। তেখেতক মই কিন্তু ব্যক্তিগতভাৱে তেখেতক লগ পোৱা নাই। খুব ডাঙৰ ঘটনা দিয়ক এইটো, একদম অতি মৰ্মান্তিক ঘটনা। আৰু য'ত নেকি আমাৰ সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ, ইখন ঘৰ সিখন ঘৰ পাই লগালগি গৈ আছে, তাতে এইটো সনাতনী নাৰিকলী মন্দিৰ, এই মন্দিৰৰ ওচৰতে এনেকুৱা এটা ঘটনা হ'ল, অতি মৰ্মান্তিক, অতি দুখজনক। আৰু ক'বলৈ আচলতে একো ভাষা নাই ইয়াৰ। কাৰণ এটা পৰিয়াল, এই পৰিয়ালটো সম্পূৰ্ণভাৱে শেষ হৈ গ'ল। দীপক নাথ, প্ৰতিমা নাথ আৰু ল'ৰাজন, এই তিনিওটা প্ৰাণী একেবাৰতে শেষ হৈ গ'ল। য'ত দুৰ্বৃত্তই মৰ্মান্তিকভাৱে হত্যা কৰিছে, যিয়ে হত্যা কৰিছে মৰ্মান্তিকভাৱে হত্যা কৰিছে। কাৰণ ল'ৰাজনৰ দেহত হয়তো 7টা 8টা ঘাঁ আছে,
মাথাত হাতত আৰু ল'ৰাজনৰ মাকৰ ডিঙি কাটি পেলোৱা হৈছে। গতিকে আকৌ দীপকনাথ বাহিৰত পৰি আছে, তেখেতৰো পিছ মাথাত আঘাতৰ চিন আছে। গতিকে যিয়ে নকৰক কিয় এই কামটো গতিকে খৰতকীয়াভাৱে তদন্ত হ'ব লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে, দৃষ্টান্তমূলক শাস্তি পাব লাগে। আৰু এইটো এটা কথাই ভাল লাগিছে, যোৱাকালি আচলতে তৎকালীনভাৱে ইয়াত CID প্ৰৱেশ কৰিছে, CID আহিছে, স্নেফাৰ ডগ আনিছে। তেখেতসকলে কি পাইছে আমি নাজানো, কাৰণ নিউজৰ আগতো প্ৰকাশ কৰিবলৈ তেখেতসকলে আচলতে টান পাইছে। তদন্তৰ খাতিৰত তেখেতসকলে পুনৰবাৰ ক'ব বিচাৰিছোঁ, মই যিটুকুৰা স্থানত জয়ন্ত এই মুহূৰ্তত উপস্থিত আছোঁ, তেওঁলোকৰ ঘৰৰ সন্মুখভাগতে এয়া শাওনৰ সময়ত যি ভূঁই ৰোৱা বুলি কোৱা হয়, অৰ্থাৎ এখন সুন্দৰ পথাৰ, ভাদ মাহ চলি আছে, অৰ্থাৎ এমাহ পূৰ্বৰ এই খেতি কাৰ্য, এটা সুন্দৰ পৰিৱেশ, খুব দূৰে দূৰে ঘৰসমূহ আছে। আৰু এই মূল যিটো পথ, আমি যদি কেমেৰাটো কিছু জুম কৰোঁ তেতিয়াহ'লে এয়া হৈছে বাইহাটা চাৰিআলি তেজপুৰ সংলগ্ন যিটো ৰাষ্ট্ৰীয় ঘাইপথ নাৰিকলী মন্দিৰ, অৰ্থাৎ মোৰ ঠাইটুকুৰাৰ পৰা মাত্ৰ 150 বা 200 মিটাৰ আঁতৰতে ৰাষ্ট্ৰীয় ঘাইপথ চোৱা আছে। আৰু তাৰ পৰা যদি মোক হিচাপ এটা কৰোঁ তেতিয়াহ'লে 1, 2, 3 এয়া চতুৰ্থটো বাসগৃহ, অৰ্থাৎ খুব দূৰে দূৰে ঘৰসমূহৰ ইয়াৰ অৱস্থিতি। আৰু এয়া চতুৰ্থটো ঘৰই আছিল, ঘৰৰ গৰাকী আছিল সেইগৰাকী মণ্ডল দীপক নাথ, যিগৰাকী দীপক নাথে এই স্থানৰ পৰা প্ৰায় কেইবা কিলোমিটাৰ, প্ৰায় 120 কিলোমিটাৰ দূৰত্বত তেওঁৰ কৰ্মস্থান আছিলে। ঘৰত পৰি ৰোৱা বাহনখন এই মুহূৰ্তত আমি দেখিছোঁ। আৰু বাহিৰত যিটো মৃতদেহ পৰি থাকিল, ভিতৰত পৰি থকা মৃতদেহ দুটাকৈ আনটো মৃতদেহ, যিটো বাহিৰত থকা মৃতদেহৰ অৱস্থিতি বা যি ধৰণ, সেই ধৰণ কিন্তু সাংঘাতিক এটা পৰিৱৰ্তন আমি এই মুহূৰ্তত দেখিছোঁ। মোবাইল ফোন এই মুহূৰ্তলৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই, যিখন খুকুৰিৰে আক্ৰমণ কৰা বুলি এই মুহূৰ্তত সন্দেহ কৰিছে আৰক্ষীয়ে, সেই খুকুৰিখনো এই মুহূৰ্তত আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। কিন্তু খুকুৰিৰ যিখন নাল সদৃশ যিটো কভাৰ থাকে, সেই কভাৰটো কিন্তু ভিতৰত পৰিত্যক্ত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে। গতিকে এটা ফোন এই মুহূৰ্ততে উদ্ধাৰ হোৱা নাই। পিন্ধনত যদি আমি ওপৰৰ ফালে আমি দীপক নাথক যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে এটা চাৰ্ট, তলত জিন্স পেণ্ট এটা, কিন্তু ভৰিত কোনো জোতা বা চেণ্ডেল নাছিলে। অৰ্থাৎ ঘাতক কোন হ'ব, কিয় এই পৰিয়ালটোক টাৰ্গেট কৰিলে, বহুখিনি ৰহস্য কিন্তু এই মুহূৰ্তত ফাদিল হ'বলৈ বাকী আছে। ঘটনাৰ মটিভ কি হয় আৰক্ষীয়ে এই মুহূৰ্তত তদন্ত অব্যাহত ৰাখিছে। গতিকে দীপাংকৰ, হয়তো CC কেমেৰাৰ ভিজুৱেলে এটা তদন্তত অগ্ৰগতি প্ৰদান কৰিব পাৰিব। গতিকে সেই সন্দৰ্ভত আৰক্ষী হয়তো তৎপৰতা অব্যাহত ৰাখিছে। আৰু সমান্তৰালকৈ যিহেতু এটা গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনা কিমান সময়ত হ'ল সেয়াও এই মুহূৰ্তত উদ্ঘাটন কৰিব পৰা হোৱা নাই। ঘটনা নিজৰ মাজতে হ'ল নেকি পাৰিবাৰিক কন্দলত, নে কোনো দুষ্কৃতিকাৰী দুৰ্বৃত্তই এই হত্যাকাণ্ড সংঘটিত কৰিলে, সকলো ডাঙৰ ডাঙৰ একোটা প্ৰশ্নবোধক হৈ আছে এতিয়াও। কিন্তু মণ্ডল হিচাপে তেওঁ কাম কৰিছিল। গতিকে তেনেকুৱা কোনো কাৰণত, মাটি বাৰী সংক্ৰান্তীয় কোনো কাৰণত, কোনো ব্যক্তিগত আক্ৰোশ পূৰাবলৈ কোনোৱে এই কাণ্ড সংঘটিত কৰিব পাৰে নেকি? তেনেকুৱা ক'ৰবাত কিবা এংগল থাকিব পাৰে নেকি? জয়ন্ত, চাওক, মটিভটো অজ্ঞাত। কোন সময়ত এই ঘটনা সংঘটিত হৈছিল তাকো আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই। কাৰণ শোৱাপাতি দুটা মৃতদেহ ভিতৰত পৰি ৰৈছে, বাহিৰত পৰি ৰোৱা মৃতদেহটো কালি দিনজোৰাকৈ, এইটো হৈছে এটা উপপথ, যিটো পথ মই মুহূৰ্তত উপস্থিত আছোঁ ৰাস্তাত, এই ৰাস্তাটোৰে অহা হৈছে, যোৱা গৈছে। কিন্তু এই ৰাস্তাটোৰ পৰা মাত্ৰ 5 ফুট বা এই যিটো সমপৰ্যায়ৰ যিটো দৈৰ্ঘ্যৰ কথা মই কৈছোঁ, এই দৈৰ্ঘ্যৰ পৰা কিন্তু কোনো এজন লোকে তলত পৰি ৰোৱা মৃতদেহটো কিয় প্ৰত্যক্ষ কৰা নাছিল, এই ধৰণৰ প্ৰশ্ন কিন্তু আমি এই মুহূৰ্তত ঘটনাস্থলীত আহি আমি নিজে পৰ্যবেক্ষণ কৰি বা লক্ষ্য কৰিছোঁ। CCTVৰ কথাটো আপুনি প্ৰশ্ন কৰিছে, পুনৰ ক'ব বিচাৰিছোঁ, আৰক্ষীয়ে যিটো CCTVৰ হাৰ্ড ডিস্কৰ পৰা যিখিনি ভিজুৱেল তেওঁলোকে চাবলৈ চেষ্টা কৰিছে, তাত বিচ্ছিন্ন দেখিবলৈ পোৱা গৈছে। প্ৰায় এমাহ পূৰ্বলৈকে তাত ভিজুৱেলসমূহ ৰেকৰ্ড হৈ আছিলে, কিন্তু এমাহৰ পিছৰ পৰা গোটেই CCTVটো বিকল হৈ আছিলে। অৰ্থাৎ ঘাতকে CCTVও টাৰ্গেট কৰিছিল নেকি, এই ধৰণৰ এটা প্ৰশ্ন আৰক্ষীৰ তদন্তত আহিব। কিন্তু এমাহ ধৰি যিহেতু CCTV কোনো ৰেকৰ্ডত তেওঁলোকৰ ভিজুৱেল সংগৃহীত হৈ নাছিলে, তাৰ বাবে এটা কথাও নিশ্চিত হ'ব পাৰি যে হয় CCTV তেওঁলোকৰ বিকল হৈ আছিলে। কিন্তু বাহিৰৰ পৰা মই CCTV কেমেৰাকেইটা দেখিবলৈ সক্ষম হৈছোঁ। CCTV কেইটাৰ ইয়াত সংলগ্ন হৈ আছে। পুনৰ সেই প্ৰসাদতম অট্টালিকাটো এবাৰ মোৰ লগত থকা মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন দেখুৱাবলৈ চেষ্টা কৰিছে। এটা 3য় মহলাৰ এটা নিৰ্ময়মান অৱস্থাত থকা এটা অট্টালিকা, যি অট্টালিকাটোৰ গৰাকী আছিলে এগৰাকী মণ্ডল, যিগৰাকী মণ্ডল পূৰ্বতে তেওঁৰ ঘৰৰ সমীপতে কমলপুৰৰ যিটো ৰাজচক্ৰ কাৰ্যালয় আছে তাত তেওঁ কৰ্মৰত আছিল। তাৰপিছত তেওঁ শেহতীয়াকৈ বকো ছয়গাঁওলৈকে তেওঁক ট্ৰেন্সফাৰ কৰা হৈছিল। তাত তেওঁ দীৰ্ঘ সময়, অৰ্থাৎ প্ৰায় এটা বছৰ ধৰি তাত তেওঁ কাম কৰি আছিল। কিন্তু যোৱাকালি তেওঁ কাৰ্যালয়ত অনুপস্থিতি আছিল। যোৱাকালি
যি তেওঁৰ সন্তান ধৃতিৰাজ নাথ, ধৃতিৰাজে DPS স্কুলত তেওঁৰ উপস্থিতি দেখিবলৈ পোৱা নাছিল। গতিকে এই ঘটনা নিশ্চয় বুধবাৰে নিশাৰ ভাগত সংঘটিত হোৱা বুলি এটা অনুমান কৰিব পাৰি। কিন্তু মৃতদেহটো বাহিৰত পৰি ৰৈছিল। যোৱাকালিৰ পৰা ইয়াৰ যদি বতৰৰ কথা কওঁ তেতিয়াহ'লে কিনকিনীয়া বৰষুণ যাক অব্যাহত আছে। এই মুহূৰ্ততো বৰষুণ আমি দেখিবলৈ পাইছোঁ। কিন্তু মৃতদেহ বাহিৰত পৰি থকাৰ সময়তো কিয় এজন লোকেও মৃতদেহ প্ৰত্যক্ষ নকৰিলে, এই কথা আমি এই মুহূৰ্তত ইয়াত আহি এটা প্ৰশ্নৰ দিশেৰে এই বিষয়টো উত্থাপন কৰিব বিচাৰিছোঁ। কিন্তু মঙলদৈ বা দৰং আৰক্ষীৰ আমি কথা ক'ব লাগিব। অতি ততাতৈয়াকৈ তেওঁলোকে মৃতদেহ চমজি তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোজা আৰম্ভ কৰিছে। ৰাতিৰ ভাগতে ফৰেন্সিকৰ দল CIDৰ দল আহি উপস্থিত হৈছিল। স্নিফাৰ ডগৰ যিটো এক্টিভিটি, সেই এক্টিভিটি লৈ তেওঁলোকে কিছু ক্লু লৈ তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা কৰিছে। কিন্তু বহুখিনি আপডেট থাকিব জয়ন্ত, কাৰণ গ্ৰাউণ্ডত আহিছোঁ, আমি ভিতৰলৈ তদন্তৰ ক্ষেত্ৰত যাবলৈ চেষ্টা কৰা নাই। কিন্তু বাহিৰত থাকি ইয়াৰ স্থানীয় লোকে কি কয়, আৰক্ষীৰ ফালৰ পৰা আমি ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। কাৰণ প্ৰতিজন লোকে এটা কথাই এই ঘটনাক লৈ তেওঁলোকে জানিবলৈ চেষ্টা কৰিছে যে এই নৃশংস হত্যাকাণ্ডৰ ঘাতক কোন, ইয়াৰ উত্তৰ ৰাইজে বিচাৰিছে। জয়ন্ত। দীপাংকৰ, যি প্ৰাসাদোপম এটা অট্টালিকা তেওঁলোকে নতুনকৈ আহি তাত বসতি স্থাপন কৰিছিল, এটা সুন্দৰ তেওঁলোকৰ এটা সুখী পৰিয়াল, কিন্তু সমান্তৰালকৈ ডকাইতিৰ কথা আপুনি উল্লেখ কৰিছে। গতিকে ডকাইতিৰ তেনেধৰণৰ কিবা এংগল পুনৰ জানিব বিচাৰিছোঁ আপোনাৰ পৰা। তেনেকুৱা কিবা ক্লু লাভ কৰা হৈছে নেকি? জয়ন্ত, মই ক'ব বিচাৰিছোঁ যিটো শোৱাপাতিৰ যি দুটা মৃতদেহ উদ্ধাৰ হৈছিলে সেই কোঠাৰ কিছু কানি কাপোৰ ওলট পালট হৈ আছিলে। অৰ্থাৎ সেই কোঠাটোৰ ভিতৰত এখন বক্স পালেং আছিলে। সেই কোঠাটোৰ ভিতৰত এখন আলনা বুলি যি ধৰণে কয়, য'ত কাপোৰসমূহ সজাই ৰখা হয়, তেনেকুৱা এখনৰ সামগ্ৰী আমি দেখিছিলোঁ। ঠিক একেদৰে সেই ৰুমটোতে এখন পঢ়া টেবুল আৰু আন এখন টেবুল আমি দেখিবলৈ সক্ষম হৈছিলোঁ। অৰ্থাৎ যিখন পঢ়া টেবুলত ধৃতিৰাজে প্ৰায় তাত অধ্যয়নৰত অৰ্থাৎ পঢ়া শুনা কৰে, বিচনাখনত নুশুৱে, তেওঁলোকে মাটিত শুৱে। যিহেতু গৰমৰ দিন হয়তো তেওঁলোকে মাটিত শুৱে, তেওঁলোকে ভাল পোৱাৰ এটা পৰিৱেশ আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ। কিন্তু গাত পুত্ৰ যিগৰাকী ধৃতিৰাজ নাথ, তেওঁ কম্বল উৰি থকাও আমি দৃশ্য কিছু আমি সংগ্ৰহ দৰ্শকসকলক দেখুৱাবলৈ বা আমি নিজেও দেখিবলৈ সক্ষম হৈছোঁ। গতিকে ভিতৰত কিছু সা সামগ্ৰী অলপ ওলট পালট হৈ আছে, যি কথাটোক লৈ ডকাইতিৰ এংগলটোক সন্দেহ কৰিব পাৰি যদিও কিন্তু ভিতৰৰ কোনো এবিধ মূল্যৱান সামগ্ৰী কিন্তু নাইকিয়া হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰা নাই। অৰ্থাৎ আমি চুৰি ডকাইতিৰ এংগলটো কিছু দূৰৈত থৈ গোটেই এংগলটো আৰক্ষীয়ে মাৰ্ডাৰ এংগলেৰে বৰ্তমান তেওঁলোকে তদন্তৰ গতি তেওঁলোকে আগবঢ়াইছে। গতিকে এইটো নৃশংস হত্যাকাণ্ড ঘাতকে কিয় কৰিলে, বাৰে বাৰে আৰক্ষীয়ে মাইণ্ডত এই কথাটো আহি আছে তেওঁলোকৰ তদন্তৰ খাতিৰত যে নিজৰ ঘৰৰ মুৰব্বীয়ে নিজৰ পুত্ৰ পত্নীক হত্যা কৰি তেওঁ বাহিৰলৈ ওলাই আহিছিল, আহি হয়তো তেওঁ বিষপান কৰিছিল। কাৰণ আমি বাহিৰত থকা মৃতদেহটো প্ৰত্যক্ষ কৰি এটা কথা অনুমান কৰিব পাৰিছোঁ যে মৃতদেহটো কলা পৰি গৈছিল। অৰ্থাৎ মানুহজনৰ মুখমণ্ডল কলা ৰঙৰ নাছিলে, কিন্তু যেতিয়া মৃতদেহটো উদ্ধাৰ হ'ল, সেই উদ্ধাৰ হোৱা মৃতদেহটোত কিন্তু খুব মুখমণ্ডল কলা পৰা ধৰণৰ এটা পৰিৱেশ দেখিছোঁ। মূৰৰ পিছপিনে আঘাত থকাৰ তথ্য এই মূৰত প্ৰকাশ পাইছে। নাক আৰু মুখেৰে তেজ ওলাই আছে, অৰ্থাৎ ৰক্তক্ষৰণ হৈছে, আৰু বাহিৰতো আমি তেজৰ চেকুৰা দেখিবলৈ সক্ষম হৈছোঁ। কিন্তু পুনৰ ক'ব বিচাৰিছোঁ, সেই লোকজনৰ মোবাইল ফোনটো এই মুহূৰ্তলৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। সেই লোকজনৰ ভৰিত পিন্ধনত কিন্তু কোনো এযোৰ চেণ্ডেল বা জোতা নাছিলে। ভিতৰখন যিখন আমি মূল গেট বাহিৰৰ পৰা দেখিছোঁ, এই গেটখন ভিতৰৰ পৰা লক হৈ আছিলে। তলা মাৰা নাথাকিলেও কিন্তু ভিতৰৰ পৰা যিটো লক কৰা ছিষ্টেম, সেই লক কৰা ধৰণৰ এটা পৰিৱেশত পৰিয়ালৰ লোকে ইয়াত উদ্ভাৱন কৰিবলৈ চেষ্টা চলাইছিলে। কিন্তু এটা নৃশংস ঘটনা। গোটেই ঘটনাটো এক প্ৰকাৰ মঙলদৈ বাইহাটা চাৰিআলি বৃহত্তৰ অঞ্চলটোকে কিন্তু এক প্ৰকাৰ জোকাৰি গৈছে, যি ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীও ইয়াত স্থানীয় একাংশ লোকে দাবী উত্থাপন কৰিছে। দুই এজন লোক উপস্থিত আছে, তেওঁলোকৰ মন্তব্য ইতিমধ্যে আমি নিউজ 18 দৰ্শকসকলক শুনাইছোঁ। গতিকে পৰৱৰ্তী সময়ত নিশ্চয় দীপাংকৰ, এতিয়া আৰক্ষীয়ে এই ৰহস্য কেনেদৰে ভেদ কৰে তাৰ বাবে সকলোৱে এই মুহূৰ্তত দৃষ্টি ৰাখিছে। এনেকুৱা ধৰণৰ এটা লোমহৰ্ষক ঘটনা যি নেকি সকলোৰে মন মগজু এই মুহূৰ্তত জোকাৰি গৈছে। দীপাংকৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ লাভ কৰিম। মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হ'ল হাজোৰ নতুন দিহিনা। শহুৰেকৰ পৰিয়ালৰ লোকে জ্বলাই দিলে জোৱাইকৰ ঘৰ। ইমৰান আলী নামৰ এজন লোকৰ ঘৰত অগ্নিসংযোগ। ইমৰান আলীয়ে পত্নীক হত্যা কৰাৰ সন্দেহত এই ঘটনা। বিষপানৰ পাছতে মৃত্যু হৈছিল ইমৰানৰ পত্নী আনোৱাৰা বেগমৰ। এই ঘটনা হত্যাকাণ্ড বুলি সন্দেহ আনোৱাৰাৰ পৰিয়ালৰ। আনোৱাৰাৰ পৰিয়ালে লণ্ডভণ্ড কৰে ইমৰানৰ বাসগৃহ। লণ্ডভণ্ড কৰাৰ পাছতে জ্বলাই দিলে ইমৰানৰ বাসগৃহ। অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। ঘটনাস্থলীত উপস্থিত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল।
যিনি নতুন দিনে পাম বুলি কয় ঘৰ জ্বলাই দিছে কোনোবাই কি হৈছে ঘটনা জ্বলাই দিছে মানে ইয়াত মানে বোৱাৰী এটা বিষ খাই পেলাই ৰাতিপুৱা 10টা-11টা মানত মানে বিষ খাইছিল যোনটো মানে বোৱাৰী মাৰা গৈছে তেওঁৰ দেউতাকে মানে তৎক্ষণাত মানে মাছৰ বেপাৰ কৰে মানে বেপাৰৰ পৰা আহি পেলাই শুনা পাই পেলাই আহি পেলাই মানে মেডিকেল লৈ গৈছে তাড়াতাড়ি কৰি মেডিকেলত লৈ যোৱাৰ পিছত মানে গম পালো বোলে বোৱাৰীজন মাৰা গৈছে তাতে মানে দুপৰীয়া 2টামান বজাত আহিছিল ইয়ালৈকে ঘৰলৈকে হয় তাতে আহি পেলাই মানে ইয়াত মানে দৰ্জা ভাঙিছে আলমেৰি চালমেৰি এইবিলাক মানে পুৱাই ভাঙি থৈ গৈছে অকলে নহয় অকলে ভায়েকটো আহিছিল আৰু মানে 2-4জন মানুহ আহিছিল 8জনমান মানুহ আহিছিল ইয়াতে টোটেল আহি থৈ মানে তেওঁলোকে থানালৈকে গুচি মানে গ'ল আমিও মানে ইয়াতে থাকিলো কথা পাতি আছো ইয়াত মাজতে শুনা পালো বোলে ল'ৰাটোৰ যে মানে বোৱাৰীটো যে দেউতাক যে হেৰি মেডিকেলত লৈ গৈছিল দেউতাকটো আৰু মেডিকেলত থৈ পেলাই বেলেগ এটা মানুহত থৈ পেলাই ঘৰত গুচি আহি আছে ল'ৰাটোক আধা ৰাস্তাতে ধৰি পেলাই মানে তাতে মানে অলপ মাৰধৰ কৰিছে আমি আৰু ইয়াৰ পৰা যাই পেলাই তেওঁক উদ্ধাৰ কৰিলো আনি পেলাই মানে মই ঘৰত থৈছিলো থোৱাৰ পিছত পুলিচে আহি পেলাই আৰু মানে ল'ৰাটোক লৈ গৈছে তাৰপিছত মানে এতিয়া ল'ৰা 2জনে মানে হেৰিতে আছে থানাতে আছে কিন্তু ডেড বডিটো এতিয়াও মানে মেডিকেলতে আছে ঘৰটো যে জ্বলাই দিলে কোনে জ্বলাই দিলে ঘৰটো জ্বলাই দিলে আপোনাৰ ছোৱালীটোৰ বাজাত আৰু মানে ভায়েক আৰু মানে 2-4জন মানুহ আহিছিল হুজাই দবকা আৰক্ষী থানাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মাজনিশা থানাৰ লকআপৰ পৰা অভিযুক্তক উলিয়াই আনি আৰক্ষীৰ উপস্থিতিত 2 যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ বাহিৰৰ 2 যুৱকৰে মিলি 3জন আৰক্ষীয়ে মডাৰতলিৰ শৰীফুদ্দিন নামৰ যুৱকজনক লকআপৰ পৰা উলিয়াই আনি মাৰপিট কৰাৰ অভিযোগ দবকা থানাৰ কনিষ্টবল মিলন লস্কৰ সিপাহী অভিজিত বৰা নিশা কৰ্তব্যত থকা আন এজন আৰক্ষী আৰু মডাৰতলি গাঁৱৰ বিকাশ আৰু ৰুদ্ৰ বড়োৰ বিৰুদ্ধে উঠিছে এই ভয়ংকৰ অভিযোগ শৰীফুদ্দিনক বহু সময় ধৰি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ লাভ জেহাদৰ বলি হোৱা এগৰাকী যুৱতীক ব্লেকমেইলিং কৰাৰ অভিযোগত বুধবাৰে দবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৰীফুদ্দিনক বৃহস্পতিবাৰে হুজাই আদালতত হাজিৰ কৰা অৱস্থাত দণ্ডাধীশক দবকা থানাত আৰক্ষীৰ উপস্থিতিত ৰুদ্ৰ আৰু বিকাশ নামৰ 2 যুৱকে প্ৰহাৰ কৰাৰ কথা অৱগত কৰে শৰীফুদ্দিনে বৰ্তমান জামিনত মুক্তি লাভ কৰা শৰীফুদ্দিনৰ অভিযোগৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ নমস্কাৰ